আজি আমি নৱম মান শ্ৰেণীৰ ৰিভিজন 1ৰ 21 নম্বৰ অংকটো কৰিম যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামক 10%, 10% আৰু 5% ৰেহাই দিয়ে। তিনিওটাৰ সমতুল্য ৰেহাই কি হ'ব? তোমালোকে নিশ্চয় জানা যে পূজা আহিলে কিছুমান দোকানত দেখি থাকে যে একেলগে 25% ৰেহাই, আৰু এখনত হয়তো লিখা আছে 10%, 10% আৰু 5% ৰেহাই। এনেকুৱা ক্ষেত্ৰত আমাৰ কোনখন দোকানত ৰেহাইটো গ্ৰাহকৰ কাৰণে বেছি লাভজনক হ'ব, তাৰে আজি আমি অংকটো কৰি আছোঁ। ইয়াত কৈছে যে তিনিওটাৰ সমতুল্য ৰেহাই কি হ'ব? আমি ইয়াত লিখিছোঁ সলিউশন। ধৰা হ'ল বস্তুটোৰ চিহ্নিত মূল্য চিহ্নিত মূল্য 100 টকা। ধৰি লৈছোঁ আৰু আমি 100 টকা বুলি। প্ৰথমতে দিছে 10%, তাৰপিছত আকৌ 10%, তাৰপিছত দিছে আৰু 5% ৰেহাই। এতিয়া তিনিওটাৰ সমতুল্য ৰেহাই কিমান হ'ব? প্ৰথমতে দিছে 10% ৰেহাই, এনেকৈ দিছে 10% ৰেহাই। ৰেহাই নে ৰেহাই? 10% ৰেহাই। ইয়াত হ'ব 100 টকাৰ বস্তুটোৰ বেচা দাম 10% যদি ৰেহাই হয় 90 টকা হ'ব। তাৰপিছত এই বস্তুটোৰ আকৌ 10% ৰেহাই। তেতিয়া হ'ব 100 টকাৰ বস্তুটোৰ বেচা দাম 90 টকা। 90 টকা। এতেকে 1 টকাৰ, এতিয়া ৰ দি দিছোঁ, বস্তুটোৰ বেচা দাম সমান 90 ডিভাইডেড বাই 100। এতেকে আমি কিমান পাইছিলোঁ ৰেহাই? 10 টকা যেতিয়া ৰেহাই পাইছিলোঁ 90 টকা আছিলে। এতেকে 90 টকা বস্তুটোৰ বেচা দাম হ'ব 90 পূৰণ 90 বাই 100। এই শূন্যবোৰ যেতিয়া এনেকৈ কাটি দিম, এইটো সমান কিমান হ'ব? 81 টকা। এতিয়া এই বস্তুটোৰ ওপৰত আকৌ 5% ৰেহাই। যেতিয়া 5% ৰেহাই হ'ব, 5% ৰেহাই। এই 5% ৰেহাই হ'লে 100 টকাৰ বস্তুটোৰ, ইয়াত লিখি দিব লাগিব, 100 টকাৰ বস্তুটোৰ বেচা দাম ৰেহাই 5% মানে 95 টকা। 95 টকা হ'ল। এতেকে 1 টকাৰ বস্তুটোৰ বেচা দাম হ'ব 95, আকৌ 100 দিয়ে হৰণ। এতেকে আমাৰ আছিল 81 টকা। এতেকে 81 টকাৰ বস্তুটোৰ বেচা দাম হ'ব 95 into 81 divided by 100। ইয়াক আমি কাটাকাটি কৰিব পাৰোঁ। 5 19 95।
আৰু ইয়াত 20 বাৰ যাব। গতিকে আমি 19 পূৰণ 81 সমান কি হয় আমি ইয়াত উলিয়াই লৈছোঁ 8 গুণ 72, 8 গুণ 8 8 15, 9 গুণ 72 2, 8 গুণ 8 গতিকে 15 হ'লে ইয়াত 9 হ'ব, 3 হ'ব 1539, 1539 divided by 20. এইটো হ'ব আমাৰ পূৰণ কৰি মানে উলিওৱা। এইটো হ'ল। তাৰপিছত ইয়াক 20 দি যদি আমি হৰণ কৰোঁ 153 কিমান বাৰ যাব? 5 বাৰ আৰু 6 7 বাৰ যাব। 140 হ'ল, গতিকে 13 ৰহিল। 13 ৰহিলে 139 হ'ব, 139 হ'লে 6 বাৰ যাব। 6 বাৰ 120, তাৰমানে 9 আৰু এটা 19 ৰহিল। 19 যদি আৰু ইয়াত আকৌ এটা শূন্য দিয়া হয় 8 দুগুণ 16, 8 দুগুণ 16 হ'ব। 16 হ'লে কিমান হ'ব? 160, 7 হ'ব। 7 বাৰ 7 হ'লে 7 দুগুণ 14, 7 দুগুণ 14 140, 8 দুগুণ হ'লে 9 হ'ব। এইটো 9 দুগুণ 18 180, এটি হ'ব 9। তাৰপিছত 10, এইটো হ'ব 5। ইমান টকা হ'ল আমাৰ 76.95। মই ভালদৰে লিখি দিছোঁ 76.95 টকা হ'ব আমাৰ ৰেহাই। গতিকে সমতুল্য ৰেহাই কিমান হ'ব এতিয়া আমি লিখি দিম। এতিয়া চাব তোমালোকে ওপৰত তুমি অলপ মুচি দিছোঁ দেই, ইয়াতে এনেকৈ লিখি দিবা। গতিকে সমতুল্য ৰেহাই বস্তুটোৰ এনেকৈ লিখি দিবা, বস্তুটোৰ সমতুল্য ৰেহাই, সমতুল্য ৰেহাই সমান 100 মাইনাছ 76.95। 95 হ'লে ইয়াতে কিমান হ'ব? 95 পইচা হ'লে 0.5 পইচা হ'ব। আৰু ইয়াতে 9 থাকিব, 9 6 গেলি 3, আকৌ 9 7 গেলি কিমান হ'ব? টোটেল 23 টকা 5 পইচা হ'ব। ইমান টকা হ'ব আমাৰ সমতুল্য ৰেহাই। সমতুল্য ৰেহাই মানে আমাৰ শতাংশ হ'ব, টকাহে আহিব। এইটোৱে হ'ব আমাৰ উত্তৰ। গতিকে তোমালোকে অংকটো বুজি পাইছানে? বা মই কৰি দিওঁতে কেনেকুৱা লাগিছিল জনাবা। আৰু যদি ভাল হৈছে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহ'লে মোৰ ভিডিঅ' দিয়াত ভাল লাগিব আৰু এইখিনি অৰিহণা যেতিয়া মোক যোগোৱা তেতিয়া মই তোমালোকক ভিডিঅ' দি থাকিব পাৰিম।